हेलो नमस्कार नमस्कार प्रिय सुहृदসকল कृष्ण जय गुरु शंकर आसेने कोनोबा आहिसेने कोनोबा खबर नाय वाह वाह देखा जाओकसोन আজি कोनोबा आहक আমি নো ইমান আৰু অৰ্ডিনাৰি হলুনে বাৰু কোনোৱে নাহে নাচায় হাই বাই এটাও নকৰে ৰা 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 এই আগলে নাইস ৰোড দে হেতু নাইস ৰোড একদম 24 ঘণ্টা দিনে ৰাতিয়ে গাড়ী মটৰ চলি থাকে এফালে দেখিছে একদম গাঁও আজি পুৰা 2 বছৰ আগত যত আছিল বিটিএম জায়গা আপোনাৰ ওহো মানে পে পে পা পা হুলস্থুল চিঞৰ বাখৰ তাতে মুছলমান এৰিয়াত আছিল হাহাকাৰ চুটাই থাকে চিঞৰ বাখৰত এতিয়া সম্পূৰ্ণ হিন্দু এৰিয়া গতিকে ভাল লাগে থাকি গাঁৱলীয়া এৰিয়া ই অকমান সিফালে নাইস ৰোড দেখিছেন কি সুন্দৰ একদম ইয়ালো চালিয়ে কিবা খেলি আছে ধেমালি কৰি আছে এই জায়গাখিনিৰ নাম নাগেগৌড়ান পালিয়া নাগেগৌড়ান পালিয়া বুলি কয় এই জায়গাখিনি এখানতে এখন সরকারি এলপি স্কুল আছে দেই সৰুতে এখন যদি প্রাইভেট হলেতেন কেমন আছেন ভাইয়া আচ্ছা ভালো আচ্ছা কার গাড়ি এটা আমার গাড়ি আচ্ছা 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 ঠিক আছে 6 মাস হয়ে গেছে আচ্ছা আচ্ছা এখন তাহলে আপনি আমাদের পাড়ায় থাকেন হ্যাঁ হ্যাঁ ওইখানে আগে অল্প আগে অন্য জায়গায় থাকতেন না হ্যাঁ অন্য জায়গায় আসলাম এই যে তালগাতুরায় ছিলাম আমি হ্যাঁ হ্যাঁ ঠিক আছে এই বঙালী কারবাসার এজন লগ পালো এইখিনি যদিও নাগেগৌড়ান পালিয়া আচ্ছা এইটো যে 5 টকীয়া পানী বটল দে 20 টকা কেনত পায় সরকারি সুবিধা ধুনীয়া ব্যৱস্থা এয়া নাগেগৌড়ান পালিয়া আমাৰ বঙালী মানুহ ইয়াত বহুত আছে বিশেষকৈ আমাৰ এপাৰ্টমেণ্টতে কাম কৰা হাউচমেড হাউচকিপিং বহুত মানুহ আছে কাৰো আছে কিবা কিবি বঙালী মানুহ কলকাতাৰ বহুত বেছি নেপালী মানুহো আছে সেইটো হৈছে গলি আৰু অকণমান গ'লে মোৰ ঘৰ পামগৈ কাৰ সময় আছেনো বাৰু হয় এনেকৈ কথা নাই বতা নাই গালি খপনি নিদিয়া চিঞৰ বাখৰ নকৰা ধুনীয়া ধুনীয়া প্ৰগ্ৰাম এটা নিদিয়াকৈ এনেকৈ বাৰু ভিডিঅ' কৰিলে কোনে বাৰু লাইভত আহিব এয়া গাঁৱলীয়া ঘৰ এইখন মুকলি জেগা দেখিছে বাৰাণ্ডা নিচিনা আৰু এইটো ঘৰ বাৰাণ্ডা ওখকৈ সুন্দৰকৈ মুকলি জেগা এতিয়া মোৰ ঘৰটো জাষ্ট পালোহি এই বগা বিল্ডিংটো কিন্তু সিধা যাব নোৱাৰি মই এনেকৈ ভিতৰেদি শৰ্টকাট গৈ আছো ಚೆನ್ನಾಗಿದ್ದೀರಾ ನಿಧಾನ ಹೋಗ್ಬೇಕು ಮಾ এয়া বাইদেউ এজনীয়ে গাড়ী চলাই গৈছে ট্ৰক এজনীক বহাই নিছে মাজত এটা পোৱালি ঢালং পটং কৰিছে ক'বলৈ গৈছে সাজি পাৰি গৈছে একে বোলো লাহে লাহে যাবা এই ঘৰ মানুহৰ চোতালে দিয়ে যাওঁ পিছফালে মোৰ ঘৰলৈ একদম গাঁৱলীয়া ব্যৱস্থা আৰু দেই মোৰ ঘৰটো এই পালোহি আৰু এয়া মোৰ ঘৰ পালোহি আৰু এয়া মোৰ ঘৰ গলি পালোহি দেই এইটোৱে মোৰ গলিটো গাঁওখনৰ গলিটো আৰু একদম সুন্দৰ একদম নিৰহ নিপালি দেই হুলস্থুল নাই গাড়ী মটৰ চিল্লা চিল্লি নাই একদম কম ঘৰ জনসংখ্যা এইখিনিতে এটা বিল্ডিং এইখিনিতে এটা সৰুকৈ সেইফালে খালী হৈ ইফালে আগত আকৌ দুটামান আছে
এনেকৈ তাৰপিছত তেলেগু মানুহো আছে দেই মোৰ বিল্ডিং অনাৰো তেলেগুৱে এইটো হৈছে মোৰ ঘৰ এখন গেট কৃষ্ণ ভগৱানৰ মূৰ্তি সজোৱা আছে দৰ্জাখনতে কৃষ্ণ ওপৰত গণেশৰ চিত্ৰ এইটো ঘৰ এতিয়া মোৰ ৰুমটো কৃষ্ণ বনাইছোঁ দেই পাইছোঁহি ইয়াত টুবিলাক পাৰ্কিং ঘৰৰ সন্মুখতে ৰ'ব দেই মই চাবিটো উলিয়াই লওঁ এতিয়ালৈকে কোনো নাহিলে দেখোন লাইনত এনেকুৱানো বাৰু আমি দুৰ্ভগীয়া হ'ব লাগেনে মাল অকণ খাই আহিমগৈ দেই বেজাৰতে কিন্তু কিবা খং উঠিলে আহি ঘৰ পালোহি 10 মিনিট সময় খোজকাঢ়ি আহি ঘৰ পালোহি কোনো এজন মোৰ শুভাকাংক্ষী নোলালে হেল্ল' হাই বাই বুলি ক'বলৈকো এনে বাৰু আমাৰ ভাগ্যনে ৰাম 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 নৱজিত নাথ ইজ ৱাটছিং মোৰ ভাইটি আজি আবেলি আহিছিলে এই আহি ঘৰ পাইছোঁহি কামৰ পৰা তাকে লাইভ ভিডিঅ' কৰিবলৈ আজি দেখুৱাওঁ জংঘলখিনি ৰাইজক কোনো এটা লাইনত অহা নাই বুজিছানে তাকে আহি ঘৰ পালোহি মাত্ৰ মোৰ ভাইটিয়ে চাই আছে এয়া মোৰ ঘৰ পালোহি আজি ঘৰটোও দেখুৱাই দিওঁ দেই আপোনালোকক এয়া ভাইটিহঁত আহিছিল এনেকৈ চকী দেই এইখন এখন চকী এখন এখন চকী তিনিটা আহিছিলে নহয় এইখন এখন বহিবলৈ সুবিধা কৰি দিছোঁ এনেকৈ আৰু মই শুওঁ বিচনা এইখন অৰুণ চন্দ্ৰ বৰুৱা ইজ ৱাটছিং ধন্যবাদ এই মই কামৰ পৰা আহিলোঁ দেই কামৰ পৰা আহিলোঁ 10 মিনিট সময় লাগে খোজকাঢ়ি আহোঁতে তাকে বোলো মই মোৰ ঘৰলৈ যোৱা আজি বাটটোকে দেখুৱাওঁ মই বেংগলোৰত থকা 20 বছৰ হ'ল তাৰে 18 বছৰ কাল মই একদম মানে যান্ত্ৰিকতাৰ মাজত আছিলোঁ মানে ৰাতি গোটেই ৰাতিয়ে আৰু পে পে পা পা গাড়ী মটৰ ইফালে মছজিদৰ মিয়াৰ হুলস্থুলৰ চিঞৰ বাখৰ আৰু আজি সৌভাগ্যবশতঃ 2 বছৰ হ'ল মই গাঁৱলীয়া জেগালৈ আহিলোঁ পাহাৰীয়া জেগালৈ চ' তাকে বোলো বাটটো দেখুৱাওঁ আহিলোঁ কোনো এজন নাই বুজিছেনে বৰ দুখ লাগিলে মোৰ এজনো বন্ধু নাই নেকি আৰু এনেকৈ মোৰ কথা শুনিবলৈ হয়ো হয় প্ৰত্যেকৰ হাতে হাতে মোবাইল হ'ল আৰু প্ৰত্যেকেই ভাবে ব্লগাৰ হওঁ কিবা এটা কৰোঁ ইউটিউব কৰোঁ কিবা কৰোঁ নিজে ব্যস্ত থাকে গতিকে এনেকৈ আৰু কোন আৰু সি আৰু পাবলৈ বাৰু যি কি নহওক ৰাইজসকল কুশলে থাকিব আহি কামৰ পৰা পাইছোঁহি মোৰ ঘৰটো অকণমান দেখুৱাই দিওঁ সৰু ঘৰ গ্ৰাউণ্ড ফ্ল'ৰত আছোঁ মই অকলে আছোঁ 4,000 টকা ভাড়া ইনক্লুডিং ৱাটাৰ বিল কাৰেণ্ট বিলটো ছেপাৰেট দিব লাগে গ্ৰিজাৰ আছে আৰু কাৰেণ্ট বিল মোৰ 200 টকাৰ তলতে আহি আছে এইটো ঘৰলৈ অহা 2 মাহ হৈছে তাকে চাওকচোন দেই এইটো হৈছে পাকঘৰ এটেচ আৰু একেলগে পাকঘৰ এয়া মোৰ পাকঘৰৰ ব্যৱস্থা এয়া মোৰ চাউল উখোৱা চাউল আৰৈ চাউল পিঁয়াজ আৰু এইফালে বাটানী বিটৰুট নহৰু কেঁচা হালধি গাজৰ মূলা মগু দাইল অমিতা গোটা মগু এইটো এটা কি তেল বুলি কয় অলিভ অইল খাবলৈ তেল সেইটো সৰিয়হৰ তেল এয়া মিঠৈ কিমান ওজনৰ আধা কেজি আছিল নেকি 80 টকা লৈছিলে আৰু এইবিলাক আৰু খোৱা বস্তু আনি থৈছোঁ অকলশৰীয়া জীৱ তাৰপিছতে ইয়া মগু তিয়াই থৈছিলোঁ গজালি ওলাই আছে অলপ অলপ তাৰপিছতে আজি আমাৰ ভাইটিহঁত আহিছিল যে অহা সিহঁত হ'ল অলপ দিন নেমু পকি গৈছেগৈ দেই ঘৰৰ কাজি নেমু আমাৰ বাৰীৰ আমাৰ দেউতাৰ বাৰীৰ কাজি নেমু সেই আজি লৈ আহিছে সিহঁতে এইকেইটা পকিল আৰু পিছে মই খাব নোৱাৰিম আৰু কাইলৈ লগৰবিলাককে দিবগৈ লাগিব এইটো আটনা কঁঠাল
নাৰিকল বাকি মই কৈছিলো চাগে মই শাৰীৰিক অসুস্থতা আছো গতিকে মেডিচিনৰ বটলে ভৰ্তি হৈ আছে সকলো ফালে দেই আৰু এটা কথা কওঁ দেই এইখিনিতে ভাল দামৰ ভাল বস্তু ভাল দিন যায় এই যে আইৰণটো ষ্টেৰিটো 1500 দাম আছিলে এটো 2005 চনৰ বস্তু খুব ৰাফ ইউজ কৰিছিল 6টা 7টা আমি যেতিয়া আছিল ভালেমান বছৰ এতিয়াহে অকলে আৰু তে এই এটা আইৰণে মোৰ 2005 চনত লোৱা আজিকো পৰ্যন্ত একো ক্ষতি হোৱা নাই কেৱল মই এবাৰ এই ৱাৰডাল বদলাইছিলো যেহেতু এই জায়গাখিনিত বেন্ড হওঁতে এটো বেয়া হৈ গৈছিল বাকি ভালে চলি আছে গতিকে বাকি মোৰ ঘৰটো এয়া এইফালে এইখিনিতে মই বিছনা পাৰো আৰু মাটিতে দেই খাটিয়া নাই ধুনীয়াকে এইবিলাক কাপোৰ কানি উঠাই থৈ দিছো মোৰ ভাইটিহঁত যে আহিছিল গতিকে সিহঁতক আজি মোৰ দুখনে চকী এয়া মুহা কৰি দিছো এখন টুল বহিবলৈ কৰি দিছিলো এই সৰুকে এখন ড্ৰেছিং এনেকে ইফালে ধুনীয়া আৰু মোৰ চহৰটাও 4 জনো থাকিব পাৰে কিন্তু মই অকলে আছো ইফালে এখন দৰজা আছে দৰজাখন আপোনাৰ ইফালে কিনাৰতে ওয়াল খুলি দিলে মানে ৰান্ধা খালৰ যেটো ধোঁৱা গেছ হয় এক্সেছটো ওলাই যাব পাৰে আৰু এখন খিৰকি ধুনীয়া জালনি আছে খুলিয়ে থৈ টকে আহি গল ধন্যবাদ বাহিৰত হৈছে ইয়া পাৰ্কিং আছে দেই মোৰ ঘৰটোৰ সন্মুখতে পাৰ্কিং আৰু এফালে বাহিৰলে গেটখন আৰু এইখিনিতে আৰু সৰুকে আলমাৰি এটা আছে মোৰ জাপৰ কাপোৰবিলাক সামৰি থওঁ বাহিৰটো অকনমান দেখুৱাই দিওঁ বলক বৰ সুন্দৰ ৰাতিপুৱা সোনকালে উঠি আপোনাৰ অকনমান মৰ্নিং ৱাক কৰো খুব ভাল লাগে এখন গেট ইয়া দেখিছেন একদম শান্তি পৰিবেশ কোনো গাড়ী মটৰ হুলস্থুল নাই চিঞৰ বাখৰ নাই মানুহৰ পৰিবেশ কমকে বিল্ডিংবোৰ হৈছে ইয়াত এটা ইয়াত দুটা সেইফালে তিনটা এনেকে একদম গাঁৱলীয়া পৰিবেশ আৰু এফালে পাহাৰীয়া জেগা ওখ চাপ মানে চাইকেল চলাই অহা যোৱা কৰিবলৈ অসুবিধা কিন্তু ভাল পৰিবেশ চাবলৈ আহিছে মানুহবোৰ আজি এখানে কোনোবা আলহী আহিছে এইটো বিল্ডিং আৰু ওপৰ 4 ফ্লোৰ বিল্ডিং গতিকে ভালে ঘৰ ভাল পানী অসুবিধা নাই সাধাৰণতে ভাড়া ঘৰত মানুহে পানীৰ সুবিধা নাপায় ইয়াত 24 ঘণ্টা পানী তেওঁলোকৰ বৰৱেল আছে ইয়াতে বৰৱেলো আছে এইখিনিতে তথাপিতো তেওঁলোকে টেংকাৰ মাতে পানীৰ অসুবিধা নাই সুন্দৰকে পানীৰ সুবিধাটো আছে আৰু ভেজাল নাই অসুবিধা নাই আপোনাৰ জায়গায় পানী আৰু গা ধুবলৈ অসুবিধা নাই যেহেতু পৰিবেশটো ইয়াত ঠাণ্ডা পানী গৰম কৰি গা ধুবলৈ আপোনাৰ যেটো হিটাৰ কি কয় ন হেতু আছে ভাল পৰিবেশ 4000 টকাত 500 টকা পানী বিল লয় এজনৰ গটিকে 3500 মাত্ৰ এটো ঘৰ ভাড়া বৰ ভাল সকলে আছো শান্তিত আছো কোনো অসুবিধা নাই খুচিমতে হাঁহিছো মাতিছো কথা পাতিছো গীত গাইছো জনাই নজনাই কিবা এটা ভিডিও কৰিছো আৰু ৰাতি মই কৈছো মই ডায়েটত চলি আছো খোৱা বোৱা মই ফল হাই খাও গটিকে খুচিমতে চলিব পাৰিছো একো অসুবিধা নাই বৰ ভাল লাগিছে চাই অৰুণ চন্দ্ৰ বৰুৱা ডাঙৰীয়া নমস্কাৰ কৃষ্ণ ইয়া তাকে ময়ো চাইছো দেই ভাল বাৰু হয় ধন্যবাদ কুসুম প্ৰভা দেৱী মোৰ ভন্টিও চাই আছে মইনা এই কামৰ পৰা আহিলো দে তাকে বুলো আজি মই দেখুৱাও খুজকাঢ়ি আহো 10 মিনিট লাগে তাকে বুলো ৰাস্তাটো দেখুৱাও দুই কাষে জংঘল গাঁৱলীয়াৰ বেংগলোৰত আছো বুলি এনেকুৱা নহয় যে মানে বিলকুল চহৰত বিলকুল গাঁৱত চহৰত আছিল তাকে বুলো আজি দেখুৱাও মোৰ জায়গাখিনি ওচৰে দিয়ে মেট্ৰো লাইন গৈছে আৰু যেটো নাইস ৰুট বুলি কয় গৈছে বৰ ধুনীয়া লাগে পৰিবেশটো মোৰ অকমান ভিতৰ ভাললে তাকে দেখুৱালো ৰাইজক বুলো কেনেকুৱা লাগে চাওক ঘৰটো দেখুৱালো আপুনি অকলে থাকে নেকি হয় মই অকলে আছো মই বৰ্তমান অকলে আছো এইটো ৰুমলৈ অহা মোৰ 2 মাহ পাৰ হৈ গৈছে ইয়াৰ আগতে মই তালগাতপুৰা বুলি কয় এডোখৰ জেগাত আছিলো সিফালে কামৰ জায়গাৰ পৰা ইফালে 10 মিনিট সিফালে প্ৰায় 20 মিনিট লাগে খুজ কাঢ়িলে সো সিফালে মোৰ লগত আৰু এজন মোৰ খুৰা আছিলে এতিয়া তেওঁ বেলেগ ৰুমলৈ গ'ল আৰু মই অকলে আছো অকলে ভাল লাগে আৰু থাকি হয় বাকি গৰম আমাৰ ইয়াত
এই পুৰহিৰে পৰা অকণমান গৰম লাগিছে দেই বেগ লৈ আহো ন পিঠিত অকণমান মানে হাতৰ তললৈ জানো গৰমৰ ঘামৰ ভাৱ এটা পোৱা গৈছে বাকি ইয়াত গৰম নাই আৰু গৰম নাই আৰু ৰাতি ঠাণ্ডা লাগে ব্লেংকেট জাপি ল'ব লাগে গাঁৱৰ সঁচাকে দেই গাঁৱৰ মানে ভিডিঅ' কলটো আৰু কৰোৱে আৰু ঘৰখনলৈ পৰিয়ালৰ মুখকেইখন চাবলৈ দুখ লাগে আৰু দেই কেতিয়াবা কিবা এটা খং উঠিলেও কিবা এটা ক'বলৈ মানে নোৱাৰো মানে সামৰি থৈ দিওঁ মানে গৰমৰ যি পৰিৱেশ তেওঁলোকৰ মুখমণ্ডলত যে ঘামে যে তুলবুল হৈ থাকে ন দেখিয়ে দুখ লাগে তাকে আচৰিত এইবাৰ কিয় তেনেকুৱা হৈছে জানো এই আহিনৰ আজি 4-5 তাৰিখ মান হ'ল হি ভাদতে ভদিয়াই বুলি কয় আৰু আহিন মাহ সোমাল আৰু এতিয়াও আপোনাৰ গৰম এনে অৱস্থা মানুহ বাহিৰলৈ ওলাব নোৱাৰে হয়তো ইয়াকে কয় নেকি কলিকাল আৰু আগলৈ আহি থাকিলে আৰু দুৰ্ভিক্ষ হ'ব আৰু মানুহৰ মানে কষ্ট হ'ব আৰু জীয়াটো ভুগিব লাগিব নিশ্চয় চাগে যে কি নহওক পৰিৱেশো আমি ৰক্ষা কৰি ৰাখিব লাগিব প্ৰকৃতি আমি ৰক্ষা কৰি ৰাখিব লাগিব আৰু গছলতিকা যিমানেই নুৰুৱক আনফালে কেৱল কংক্ৰিটময় পৃথিৱীখন হ'ব লৈছে আগৰ যিবোৰ খেৰ বেৰৰ বাঁহৰ কাঠৰ ঘৰ আছিল সেইবোৰ এতিয়া জুপুৰি পাতি মানে দৰিদ্ৰ মানুহৰো নাই সেয়া এতিয়া চৰকাৰে টকা দি ঘৰ বনাই দিছে সেয়াও কেৱল কংক্ৰিট পাথৰ টিং পাতৰ ঘৰ গৰমত থাকিব নোৱাৰি ভিতৰতো সুখ নাই বাহিৰতো সুখ নাই গতিকে তেনেকেই দিন কটাই আছে মানুহ তাতে চাপৰ ঘৰ বনাই দিয়ে যে কি নহওক আমাৰ বেংগলোৰ আৰু দেই মই 20 বছৰ কাল পাৰ কৰিলোঁ এতিয়া মানে সম্পূৰ্ণ মোৰ যৌৱন কাল বেংগলোৰতে পাৰ কৰিলোঁ এতিয়া 45 বছৰ চলি আছে গতিকে 20 বছৰ হ'ল 2003 চনতে আহিছিলোঁ গতিকে আমাৰ বেংগলোৰ আৰু যদিও মোৰ নিজৰ ইয়াত মাটি সম্পত্তি ঘৰ বাৰী নাই ভাড়া ঘৰতে আছোঁ তথাপিতো আমাৰ বেংগলোৰ হ'ল আৰু আমাৰ বেংগলোৰ তেনেধৰণৰ পৰিৱেশ নাই বাৰু বিশেষ তেনেধৰণৰ একো হাই উৰুমি একো নাই পোৱা গৰমটো এটা ধুনীয়া আৰু সহ্য কৰিব পৰা একো নাই ঠাণ্ডাটো বিশেষ ঠাণ্ডা নহয় গৰমতো বিশেষ নহয় কোনোবা বছৰ কেতিয়াবা অকণমান গৰমটো পোৱা যায় আৰু চহৰৰ ফালে পোৱা যায় এইখিনিতে এটা কথা কৈ থওঁ দেই মই যেতিয়া BTMত আছিলোঁ আৰু মই হোৱাইটফিল্ড ছাইডত কাম কৰি আছিলোঁ বা বেলেণ্ডুৰ ফালে অলপ দিন মই গাড়ী লোৱাৰ আগত বাছত অহা যোৱা কৰিছিলোঁ বাছত আপোনাৰ যেতিয়া দুপৰীয়া ফাৰ্ষ্ট ছিফ্ট খতম কৰি আহোঁ 2টা বজাত ছুটি হয় 8টা বজাত ওলাই আহোঁ সূৰ্যটো যিপাৰে থাকে পৰাবেলিটো আপোনাৰ সেইফালে বাছখন ছিট খালী থাকিলেও কোনো নবহে থিয় হৈ আহে এইটো ফাললৈ মানে গৰম এছাতি পৰিছিলে কাৰণ যিখিনি জেগাত আপোনাৰ মাৰাথালী হোৱাইটফিল্ড জংঘলময় আছিলে ইয়াত তাত এতিয়া কেৱল অৰণ্যময় হ'ল মানুহেৰে বিল্ডিঙেৰে কেৱল কংক্ৰিট বিল্ডিং আৰু ঘৰৰ সন্মুখত কোনোবাই টেবত লগোৱা ফুল গছ কিডালে মানুহক কি বাৰু পৰিৱেশ দিব গতিকে ঘৰবাৰী বা পৰিৱেশত মিল খাই আমি টিঙেৰে শিলেৰে চিমেণ্ট বালিৰে বনাব লাগিবই কিন্তু তাৰ লগে লগে আমি গছ কটাতকৈ গছ সংৰক্ষণ কৰাটো ৰোৱাটো আমি গুৰুত্ব দিব লাগিব নহ'লে আমি গোটেই জীৱকুলেই মৰি শেষ হৈ যাম জীয়াই থকা বৰ কষ্ট হ'ব গতিকে ৰাইজসকল বাৰু যি কি নহওক মই নিজকে অলপ ধন্য মানিলোঁ আৰু দেই অন্ততঃ কেইজনমান মোৰ পুৰোহিত আহিলে মোৰ ভাইটি আহিল প্ৰথমে অৰুণ চন্দ্ৰ বৰুৱা ডাঙৰীয়া আহিলে ধন্যবাদ তাৰপিছতে মোৰ ডাঙৰ ভনী আহিলে কুসুম প্ৰভা দেৱী আৰু বিপুল কলিতা আহিলে ধন্যবাদ ডাঙৰীয়া আজি মন গ'ল বোলো দুআষাৰ কথা পাতোঁ এই কামৰ পৰা আহি পালোহি আৰু আহি তাকে বোলো অকণমান দুআষাৰ কথা পাতোঁ ভালে কুশলে আছে নিশ্চয় থাকক ভালে কুশলে লগতে এষাৰ কথা কৈ থওঁ আমি সময়ৰ লগে লগে সকলোবোৰ মানুহ যান্ত্ৰিকতা হৈ পৰিলোঁ হয়তো নহ'লেও এটা যন্ত্ৰত আমি মানে যান্ত্ৰিকতা হৈ পৰিলোঁ যিটো মোবাইল টিভি
আজৰি সময় মুখামুখিকে বহি সুখ দুখৰ কথা পতা ব্যৱস্থা মাধ্যমটো আমাৰ নাইকিয়া হৈ গৈছে গুৰু সেৱা কৰিবলৈ ঈশ্বৰ সেৱা কথা বতৰাও মানুহৰ স্পৃহা কমি গৈছে কাৰণ যেতিয়া আসলতে এইবোৰ নচুবি নালাৰিবি বুলি কৈ ৰাখিছিলে তাৰ প্ৰতি এটা ভয় আছিল আৰু এইবোৰ যিমান আজিকালি মুকলিকৈ চৰ্চা হ'বলৈ ললে মানুহে সকলোবোৰ জানিলে বুজিলে কিন্তু তাৰ আধ্যাত্মিকতাৰ যেটো ভক্তিবাদীৰ ভিতৰত মানুহবোৰ যেন সোমাই যোৱা নাই জানুৱে থক এখিনিয়ে শুনিছোৱে থক এজন মানুহে ক্ৰমাগতভাৱে যদি তেওঁ শুনে আমাৰ অসমীয়াৰ বা সনাতনৰ যি কেইখন শাস্ত্ৰ বিশেষকে ভাগৱত গীতা ৰামায়ণ মহাভাৰত এখিনি সাধাৰণতে আমাৰ গৃহস্থী অসমীয়া সমাজত কীৰ্তন পঢ়া হয় দশম পঢ়া হয় বা ভাগৱত পঢ়া হয় গীতা পঢ়া হয় এজন মানুহে তেওঁৰ 40-50 বছৰ বয়স হলে তেওঁ গোটেইখিনি শুনিয়ে পেলাই শাস্ত্ৰ গতিকে আৰু শুনিবলৈ তেওঁ হে হ'ব দে ৰাগ খাও দে এখিনি শুনাই জানাই এনেকুৱা এটা আচলতে তেনেকুৱা নহয় বাংগালুৰুত ময়ো আহিলো 1980 দুবছৰ থাকিলো ESTC ট্ৰেইনিং চেণ্টাৰত ভাল বাৰু এতিয়া বৰ্তমান ক'ত আছে মই BTMত আছিলো মোৰ অধিক কাল চোৱা আৰু এতিয়া মই তালকাতপুৰা নাগেগোডান পালিয়া কনকপুৰা ৰোড মেট্ৰো ট্ৰেইন মানে সিল কি বুলি কয় নাইস ৰোডৰ ঠিক কিনাৰতে মই এতিয়া আছো আমি শাস্ত্ৰসমূহ আসলতে নীৰৱে মন পুতি মনোযোগ দি পঢ়িব লাগে অধ্যয়ন কৰিব লাগে আৰু তাক ভাল পাব লাগে য'ত ভগৱন্তৰ গুণানুকীৰ্তনবোৰ আছে সেইবোৰ আমি ভাল পাব লাগে আৰু তাক গীতৰ মাধ্যমেৰে আমি শুনিবলৈ লাগে তেতিয়া মনত আলোড়ন ঘটিব মনে সেইবোৰৰ প্ৰতি স্পৃহা জাগিব আৰু তেতিয়া আমাৰ মনটো বেয়া কামবোৰৰ পৰা আঁতৰি থাকিব গতিকে আশা কৰো সেৱা কৰো সকলোৱে কামৰ মাজতে কাম কৰি থাকোতেও হাতে পাতে গাতে পথাৰে ঘৰে ঈশ্বৰৰ নাম লব একমাত্ৰ পৰম অমূল্য মংগলময় ঈশ্বৰৰ নাম লৈ থাকিব দুখ নালাগে টকাও দিব নালাগে ভাগৰো নালাগে আৰু আজৰি সময় উলিয়াই গুৰু সেৱা কৰিব হাতে পাছে মিলি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব বাকি সংসাৰখনত যেটো বেবেৰি বাং ৰাজনীতি জাতীয়তাবাদীৰ যিবোৰ কৰ্মকাণ্ড হৈ আছে মাতিও একো লাভ নাই আমি সাধাৰণ মানুহে গতিকে নামাতিলেও তো মনে মনে থাকিব নোৱাৰে আৰু পৰিবেশ কাৰণ যি দেখিছো কেৱল ৰাজনীতি কেৱল নিজৰ গাদীৰ লালসাত সকলোৱে ৰাজনীতি কৰিছে জাতীয়তাবাদ কৰিছে আৰু সেইবোৰ দেখি দেখি যেন সেই সকলক আৰু নতুনকৈ উঠি অহা গজলীয়া বিলাককো সমৰ্থন কৰিবলৈও মনত দুখ লগা হৈছে কাৰণ তেওঁলোকৰ উদ্দেশ্য এটাই মই নেতৃত্ব লৈ মই নেতা হওঁ মই ৰাজগাদী লওঁ নিজৰ সা সম্পত্তি গোটাওঁ তেওঁলোকৰ উদ্দেশ্য এটো হোৱা নেদেখিলো যে এইখন ভাৰতবৰ্ষ এইখন সনাতন সভ্যতাৰ দেশ আমি অসমীয়া আমাৰ অসমত জাতি জনজাতি মিলি উপজাতি মিলি আমি অসমীয়া হৈছো বাৰেবৰণীয়া জাতি মিলি আমি যে অসমীয়া আমাৰ সকলোৰে নিজৰ নিজৰ ভাষা সংস্কৃতি সকলো মিলাইও আমি যে অসমীয়া আমাৰ যে মাতৃভাষা অসমীয়া আমি যে মহাপুৰুষৰ শৈলীৰে আদৰ্শৰে উপদেশেৰে আমি জীৱন খুৱাই তুলিব লাগিব তাৰ প্ৰতি আমাৰ কাৰো গুৰুত্ব নাই কেৱল ৰাজনীতি আমাৰ সক্ৰিয়তাক যে আমি ধৰি ৰাখিব লাগিব তাক লৈ কোনোৱে ৰাজনীতি নকৰে কেৱল নিজৰ মুনাফাৰ কাৰণে কৰে আৰু তাকে দেখি শুনি এবোৰ কবলৈ মাতিবলৈ বাদ দিও নিচিনাই লাগে কিন্তু এটা কথা ভাবিলে ভয় লাগে নামাতি মনে মনে থাকুতে এই পিপাসু বিলাকে নিজৰ মুনাফা আদায় কৰি চলি থাকিব তেওঁলোকে টকা পইচা বহু হলে উৰামাৰি কৰিবলৈ গুচি যাব কিন্তু আমাৰ সাধাৰণ মানুহখিনি আমি আমাৰ ঠাই এৰি কলৈ যাম আমাৰ প্ৰজন্মক ক'ত এৰি থৈ যাম গতিকে ভাবো জীয়াই থাকো মানে আমি
মাত মাতি যাবই লাগিব আমাৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে আমাৰ সক্ৰিয়তাবাদৰ কাৰণে আমি মাত মাতি যাবই লাগিব গতিকে ৰাইজ ভাগৰি নপৰিব অন্যায়ৰ বিৰুদ্ধে মাত মাতক কিবা নহয় কিবা কৰ্ম কৰি আমি দুখে সুখে খাই বৈ চলি যাম কিন্তু আমাৰ অসমীয়াত্ববাদ আমাৰ ভাৰতীয় সনাতনী হিন্দু সভ্যতাৰ যি মাৰ্গ ব্যৱস্থা ইয়াক আমি কায়েম ৰাখিব লাগিব নহলে ক্ষতি হ'ব সৌখিদিনা বাংলাদেশৰ কথা চাওক হিন্দুক কি অৱস্থা কৰিছে এতিয়া এক আৰ্মি বুঢ়া হলো আৰু বুঢ়া হলো বুলি নকব বা কৃষ্ণ বৰ ভাল শুভেচ্ছা জ্ঞাপন কৰিলো আপুনি আমাৰ পৰা বয়সটো ডাঙৰ আৰু বহু কথা দেখি শুনি ঘূৰি পকি আহিলে ভাল বাৰু এতিয়া গাঁৱতে আছে আৰু গাঁৱৰ এজন বিশেষ ব্যক্তি হিচাপে গাঁৱৰ পিছপৰা মানুহখিনিক আঙুলি বুলাই লৈ আগবাঢ়ক যাতে আমাৰ জাতীয়তাবাদ জাতীয় সত্তা আমাৰ অসমীয়াত্ববাদ যেন অক্ষুণ্ণ থাকে তাকে আশা কৰিলো আমি ঘৰলৈ যাব পৰা হোৱা নাই এতিয়াও আৰু 2 বছৰমান থাকিম থাকে বেংগলোৰত হল 20 বছৰ পাৰ হৈ গ'ল অন্য মানসিকতা থকাহেঁতেন আজি ইমান দিন থাকিব নালাগে কিন্তু আমি নিজলৈ বুলি একো ৰাখিব নহল বাপসকল আইসকল টকা পইচা যি ঘটিলো মোৰ আই পিতাই বৰ্তমানো আছে ধন্যবাদ ধন্যবাদ মোৰ আই পিতাই আছে গতিকে মই যি উপাৰ্জন কৰিলো 2003 চনতে বেংগলোৰ আহি 2012 চনত মই বিবাহ কৰিছো আৰু তাৰ পিছতে 2000 কিমান চনত মাত্ৰ মই বেলেগ ঘৰ বনাইছো নিজৰ কিনামাটিত আৰু একেলগে থাকিলো একেলগে থকা দিনখিনি যি কামানি কৰিলো মই নিজে খাই বৈ মোৰ পিতাই হাততে দেউতা হাততে মই সকলো দিলো মোৰ দেউতা এজন খেতিয়ক মাটি 6 বিঘা দেউতাৰ ভাগত পাইছিল টকাৰ ভাগৰ মাটি ভাল বৰষুণ বতৰ হলে খেতি হয় কিন্তু সমাহে খাবলৈ জুৰে দেউতাই খুব কষ্ট কৰিছিল আধি খেতি কৰিছিল আৰু এতিয়া বৰষুণ নহলে খেতিও নহয় আৰু খুব কষ্ট হয় অকলশৰীয়া হল আমি 3টা ভাই ককাই বৰ্তমান 3টাই বাহিৰত 3টাই বিবাহিত দুজনী আমাৰ ভনী আছিল দুজনী বিয়া দিলো ওচৰতে গতিকে মই বিয়া পতাৰ পিছলৈকে মই মোৰ দৰমহাৰ ধন মই মোৰ নিজলৈ ৰাখি নাপালো দেউতা হাততে দিলো আৰু দেউতাই কষ্ট কৰি ঘৰখন সমাজখনক চলোৱা এখন ঘৰ গাঁৱত গৃহস্থী ঘৰ চলা বেমাৰে আজাৰে সামাজিকে চলোৱা কৰি চলাই মেলি দেউতাৰ মাটিকন অক্ষুণ্ণ ৰাখি মানে কোনো বিক্ৰী বন্ধ কাটি নিদিয়াকৈ সজীৱ কৰি ৰাখি আমি দিয়া ধনেৰে বা দেউতাইও বহুত কষ্ট কৰিলে আমাৰ সেইবোৰ বহু কথা দেই যি কি নহওক দেউতা হাততে দিলো দেউতাই ঘৰটি বনালে দেউতাৰ ঘৰটি সাধাৰণভাৱে আৰু পকাৰকৈ বনালে তাৰ পিছত মাজু ভাইও বিয়া পাতিলে সৰু ভাইও পাতিলে সিহঁতো বেলেগ হল গছপাতো একেলগে নপৰে ককাই ভাইও একেলগে নমৰে গতিকে আমি কাজিয়া পেচাল লগা নাই আমাৰ ভাই ককাই বিবাহৰ পিছতে মাজু ভাইটি 2 বছৰ থাকি সি বেলেগ হল আৰু সৰু ভাইটি বৰ্তমানে দেউতা মা লগত আছে আৰু মই ৰাস্তাৰ সিপাই কিনামাটিলে ঘৰ এটা সাজি তালে আহিলো আৰু টকা পইচা মই নিজৰ বুলিবলৈ খাচিবলৈ নহল নিশিকিলো নকৰিলো গতিকে বৰ্তমান যি কৰি আছো ধাৰে ঋণেহে কৰি আছো এতিয়াও ধাৰ কবলৈ গলে অলপমান ডিঙিলেকে নহয় আৰু আছে গতিকে আৰু 2 বছৰমান থাকিম বেংগলোৰত থাকি ভগৱন্তৰ প্ৰসাদ লৰা সন্তান 3টা হল ডাঙৰ লৰা সৰু হৈ আছে আৰু মই দেৰিকে বিয়া পাতিছো ডাঙৰ লৰা ক্লাছ 4 মাজু লৰা ইউকেজি আৰু সৰু লৰা নুমলিয়া 2 বছৰ 3 বছৰ চলি আছে আৰু 2 বছৰ পাৰ হৈ গ'ল 2 বছৰ হল মই ঘৰলৈ যোৱা নাই জুন মাহত তাৰ জন্ম জুলাই মাহত 22 চনৰ মই ঘৰত গৈ থৈ আহিছিলো আৰু এতিয়া 24 3 বছৰ চলি আছে
ঘৰলৈ যোৱা নাই শাৰীৰিকো কিছু মোৰ অসুস্থতা বৰ্তমান মই আয়ুৰ্বেদিক চিকিৎসা কৰিছিলোঁ হয়তো গম পাইছে যিসকলে মোৰ ভিডিঅ' চাই আয়ুৰ্বেদিক চিকিৎসা কৰি মই কিছু ভাল পোৱা যেন মোৰ অনুমান লাগিছে আৰু এনে এটা পৰিৱেশত মোৰ ভাল কেইবাবাৰো হৈ গৈছে দেই মই কোনো চৰকাৰী চিকিৎসা নকৰাকে বা আয়ুৰ্বেদিক নকৰাকে এটা মাত্ৰ তেল ব্যৱহাৰ কৰি আৰু যিটো আমাৰ ভক্তি তত্ত্বৰ দেৱচেনেল ব্যৱস্থা তাৰ দ্বাৰাই মই ভাল পাইছিলোঁ এইবাৰো ঠিক মই আয়ুৰ্বেদিক ট্ৰিটমেণ্টত ভাল হৈছে ভাল হোৱাৰ পৰিৱেশ মই অনুমান কৰিছোঁ ভগৱন্তই কৃপা কৰক আপোনালোকে আশীৰ্বাদ কৰিব যাতে বেমাৰটো চিৰদিনৰ কাৰণে মোৰ শৰীৰৰ পৰা আঁতৰি গুচি যায়গে বৰ্তমান সুস্থ হৈছোঁ মোৰ এটা ইউটিউব চেনেলো আছে দুটাই খুলি লৈছিলোঁ এটা স্পিৰিচুৱেল আধ্যাত্মিকতাৰ ওপৰত চিন্তা চৰ্চা আগবঢ়াবলৈ আৰু এটা খিচিৰি কিন্তু মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে সেয়াও মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ গতিকে ফলোৱাৰ্ছ থকা স্বত্তেও সেইবোৰ ৱাটছিং আৱাৰ্ছবিলাক কম হৈছে যি কি নহওক ফেচবুকতে মই এতিয়া মোৰ সুখৰ দুখৰ সৰু সুৰা গানৰ আভাস কিবা কিবি অকণমান দি আৰু অকলে আছোঁ আনন্দ প্ৰকাশ কৰি আছোঁ চাওক দুখ সুখ কৰি নাথাকিব ময়ো এজন দুখী মানুহ শাৰীৰিকভাৱে মই সুস্থ মানে পূৰ্ণাংগ কিন্তু আজি 5 বছৰৰ পৰা মই কি বুলি কয় এটা ছালৰ বেমাৰত ভুগি এৰি ধৰি মোক মানে জীয়াই মাৰি আছে গতিকে মই দুখী মোৰ নিচিনা দুখী নাই তথাপিতো মই হাঁহি থাকিবলৈ শিকিছোঁ বহুত কান্দিলোঁ নীৰৱে অকলে উচুপি চিঞৰি ৰুমত খুব কান্দিলোঁ ভগৱন্তক প্ৰাৰ্থনা কৰিলোঁ যে কি পাপ হৈছিল মোৰ কিয় এৰা নিদিয়া হ'ল বেমাৰটোৱে মই নিৰামিষ খাওঁ মই কোনো বেয়া বস্তু নেখাওঁ মই লেতেৰা নহয় অথচ মোৰ কিয় বেমাৰ হ'ল প্ৰভু হ'ল ভালো হ'ল নিয়ম নীতি কৰিলোঁ ঔষধ পাতিও কৰিছোঁ কিয় ভাল হোৱা নাই অৱশেষত মই আয়ুৰ্বেদিক চিকিৎসা কৰিছোঁ আৰু বৰ্তমান কিছু আৰোগ্য হৈছোঁ ভাল হ'ব যেন আশা কৰিছোঁ আশীৰ্বাদ কৰিব দেই গতিকেহে কৈছোঁ দুখ নকৰিব আনন্দ মনে থাকক হাঁহি থাকিবলৈ শিকক শুদ্ধ চিন্তা বিচাৰ যেন আমাৰ হৈ থাকে ভগৱন্তক সেয়া প্ৰাৰ্থনা কৰক আৰু দুবেলা দুমুঠি খুৱাই বুৱাই মানুহৰ মাজত মানুহ হিচাপে যাতে আমাক ভগৱন্তই ৰাখে সেয়া কৃপা মাত্ৰ তেখেতৰ পৰা প্ৰাৰ্থনা কৰক তাত বাদে বিশেষ একো নিবিচাৰিব একো লৈও অহা নাই আৰু একো লৈও যাব নোৱাৰোঁ আমি ইয়াতে থৈ যাব লাগিব জীয়াই থকা দিনখিনি আমাক লাগে বিশেষত মৌলিক যি বস্তু আমাৰ প্ৰথম আহাৰ তাৰপিছতে বাসস্থান লগতে সাজপাৰ এইখিনি আমাৰ প্ৰয়োজনীয় অত্যাধুনিক যিবোৰ বস্তু আজিকালি হৈছে যেনেকৈ সাধাৰণ এটা মোবাইল 10-12 হাজাৰ দিলেও হয় কিন্তু নাই 25,000 টকাৰ কমৰ মোবাইলটো যেন গায়ে নাহে গতিকে এইবোৰ আচলতে মিছগাইড মিছইউজ হৈ আছে তেনেধৰণে কোনেও নকৰিব বিপদ কেতিয়া আহে ক'ব নোৱাৰি যিবোৰ অতিৰঞ্জিত বস্তু সেইবোৰৰ পিছত নদৌৰিব খাই বৈ জীয়াই থাকক কেতিয়া কি বিপদ আহে কোনেও ক'ব নোৱাৰে আজি মোৰ বন্ধু বহুত আছে বিপদত পৰিলে হয়তো কোনোবা 2% বন্ধুহে সঁহাৰি জনাব আৰু লাজৰতো কথা কাৰোবাক হাত পাতিবলৈ বিপদত পৰিছোঁ টকা পইচা দিয়া বুলি গতিকে টকা সাঁচি ৰাখক কেতিয়া কি হয় ক'ব নোৱাৰি কাক বিচাৰিব আপুনি এটা কথা ভাবি লওক আপুনি যদি কঙাল গোটেই জগতখনেই কঙাল গতিকে নিজৰ সামৰ্থ্যটো নিজেই গোটাই ৰাখিবলৈ চেষ্টা কৰিব মই বৰ উপদেশ দি আছোঁ নহয়নে আচলতে কিয় জানে যি এক্সপিৰিয়েঞ্চ হৈছে মানে পস্তাইছোঁ বুলি কৈছোঁ মই এটা মোৰ এটা কাহিনী কওঁ দেই আপোনালোকক কি লিখিছে বৰ্তমান মই অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত আছোঁ ভাল বাৰু এক্সাৰ্মি নহয় বুঢ়া নক'ব দেই সঁচাকৈ আপোনাৰ কথাবোৰ বৰ ভাল লাগিছে ধন্যবাদ আপোনাৰ সদায় সুস্বাস্থ্যৰ কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ধন্যবাদ কৃষ্ণ সেইকাৰণে আমিও প্ৰাৰ্থনা কৰোঁ প্ৰভু আন্ধাৰৰ পৰা পোহৰলৈ নিয়া জগত পোহৰাই তোলা
সকলোকে সুবুদ্ধি সুমতি দিয়া সুশ্ৰী কৰি ৰখা আমি প্ৰাৰ্থনা সেয়াই কৰোঁ ভগৱন্তক একো দিব নোৱাৰো কিন্তু ভগৱন্তক প্ৰাৰ্থনা কৰোঁ প্ৰভু সকলোকে কুশলে মংগলে ৰাখিবা সুবুদ্ধি দিবা সুমতি দিবা শান্তিৰে ৰাখিবা প্ৰভু ভাল বাৰু এতিয়া মোৰ কথা এটা কওঁ দেই বেয়া নাপাব সকলোৱে বুজি লওক মোৰ জীৱনকালৰ এটা মানে মোৰ অভিজ্ঞতা মই প্ৰকাশ কৰিব ওলাইছো যিসকলে আহিব খুজিছে আহকচোন চাওকচোন কি ক'ব খুজিছো ইম্পৰ্টেণ্ট মেছেজ এটা দিব ওলাইছো দেই ইম্পৰ্টেণ্ট মেছেজটো কি জানেনে পকেট খালী কৰি কেতিয়াও উপাৰ্জনত ধন ব্যয় নকৰিব 2003 চনৰ কথা সেয়া মই তেতিয়া প্ৰথম আহিছিলো আৰু মই সিকিউৰিটি গাৰ্ডত জয়েন কৰিছিলো তেতিয়া মোৰ দৰমহা আছিল 12 ঘণ্টা ডিউটি 30 দিনত 3000 টকা আৰু মোৰ লগতে অহা কোনোবাজন দাদাই 2800 টকা কৰিছিলে তেতিয়া চাউলৰ কেজি আছিলে হাইষ্ট টু 15 টকা এতিয়া যেটো 60 টকা তেতিয়া 3000 টকা দৰমহাৰ 15 টকা কেজি হাইষ্ট কোৱালিটিফুল ৰাইস চাউলটো আছিলে আৰু এতিয়া সেই এজেন্সিটোত যেটোত মই প্ৰথম জয়েন কৰিছিলো যেটো 3000 দৰমহা আছিল 12 ঘণ্টা 30 দিনত সেই এজেন্সিটোত এতিয়া গাৰ্ডিং লেভেলৰ নতুন এজন যদি লৰা আহি ভৰ্তি হয় তেওঁৰ দৰমহা 15000 ৰ পৰা 20000 3000 15 টকা কেজি চাউল আছিলে মানে আৰু এতিয়া 60 টকা কেজি চাউল আৰু এতিয়া 15 পৰা 20000 টকা দৰমহা যিকি নহওক 3000 টকা যেতিয়া মোৰ দৰমহা আছিল মাহটো খাওঁতে মোৰ মাত্ৰ 600 টকা 800 টকা খৰচ হৈছিল আৰু কোম্পানী ৰুমত আছিল অলপ দিন ঠিক 6 মাহ মান তাৰ পিছতে আমাৰ গাঁৱৰ মুখ লৈ অহা গাঁও সম্বন্ধীয় খুৰাজন আৰু বড়ো লৰা এজন ৰোহিত দৈমাৰী মহেন্দ্ৰ নাথ দাদা মোৰ গাঁও সম্বন্ধীয় তাৰ পিছত মই গৈ লৈ আহিলো মুখ অনা গাঁও সম্বন্ধীয় খুৰাজনৰ ভাইক ৰাজীৱ নাথ আৰু মোৰ একদম গলে গলে লাগা বন্ধু আৰু দেই গুণমণি নাথ বৰ্তমান তেওঁ এতিয়া ঘৰত তেওঁলোকক আনিছিলো আমি সকলোৱে মিলি এটা ঘৰ কুকিয়াকে লৈ আছিলো 3250 টকা ঘৰ আছিলে সিঙ্গেল বেডৰুম ঘৰ সো তেনেকে আছিলো তাৰ পিছত তাৰ পৰা কমানো অন্য এটা জেগালৈ গলো আৰু এজন এক্স আৰ্মিৰ ব্যক্তি লগ পাইছিলো তেওঁ সিকিউৰিটি অফিচাৰ আছিলে তেওঁৰ নাম আছিল ৰংগানাথন স্বামী ৰংগানাথন কলা আৰু তামিল মানুহ আছিল তেওঁ হাঁহিমুখীয়া এক্স আৰ্মি বৰ মৰমীয়াল মানুহ আছিল মোৰ শৰ্টলি নামটো আছিল SDK নাথ কোনোৱে DK নাথ কৈছিলে খুব মৰম কৰিছিল মোক মানে S for Siri D for ধৰ্ম K for কান্ত N for নাথ সো কোনোবাই DK নাথ কোনোবাই SDK নাথ সো মই সাধাৰণতে মোক এখিনতে কৈ থওঁ দেই আমাৰ অসমৰ যিমানবোৰ লৰা আহিছিল এক্সেঞ্চাৰ বেংক 3 বুলি কয় এটা ডাঙৰ সফটৱেৰ তাত BPO আদি সকলোবোৰ আছে ৰিসিপশন কিংবা প্ৰমোশন সকলোবোৰ ইমিডিয়েট হৈছিল এটো এটা বৰ নিজকে ভাবিলে কেতিয়াবা আনন্দ লাগে আমাৰ অসমৰ অসমীয়া লৰা যিখিনি সকলোখিনি পদোন্নতি হৈছিল আৰু ভাল ভাল পোষ্ট পাইছিল যিকি নহওক মই ৰিসিপশনত ডিউটি কৰিব লগা হৈছিল গাৰ্ডৰ অৱস্থাত আৰু মোক ভাল পোৱা এজন ৰঞ্জন বুলি কয় উৰিষ্যাৰ তেওঁ আৰু এজন বিহাৰী আছিল তেওঁৰ নাম পাহৰিলো বহুত সাংঘাতিক মানুহ আছিল আচ্ছা মোক মানে ইমান ভাল পায় তেওঁলোক কেতিয়াবা যদি অহা দেৰি হয় মই গৈ পাই সুপাৰভাইজাৰক গৈ মোৰ নামটো বেক সাইডত লৈ লওঁ ৰিসিপশনত স্ট্যান্ডিং ডিউটি বহুত মেইনটেইন কৰিবলগীয়া হয় বিনা আইডিত কোনো যাব নোৱাৰিব 3টা 4টাকে লিফটৰ সন্মুখেদি মানুহ হৰকে সোমোৱা লোৱা কৰে আৰু প্ৰত্যেককে মনিটৰিং কৰিব লাগে খুব কষ্ট কৰিছিলো আৰু তেওঁলোকে মানে কেতিয়াবা যদি মোৰ ৰিলিভাৰ নাহে মই কন্টিনিউ কৰিব লাগিব ৰিসিপশনত পিছত তেওঁলোক অহাৰ কেতিয়াবা দেৰি হলে মই বেক সাইডত লিখি লওঁ আৰু আহি পাই মোক খুদেহি
एसडीके नाथ किधर है बुलाओ इसको कौन भेजा पीछे তাৰপিছত আৰু মই মজবুৰ আহি যাব লাগে কেতিয়াবা বন্ধৰ দিনত মই বেক সাইডত অলপ ৰেষ্টৰ কাৰণে ডিউটি লওঁ তেতিয়া এই যে ৰংগানাথন বুলি কলো তেখেতে পেট্ৰলিং কৰে কোট কামিজ লগায় আৰু ফ্ৰী টাইম থাকে কি কৰিব আমাৰ ওচৰতে গৈ কথা বতা পাতে এসডিকে নাথ মোৰ মানে পাৰ্সোনাল তেওঁলোকে পৰিচয় ল'ব খুজিলে দেউতাই কি কৰে মা কি কৰে মাটিবাৰী কিমান ভাই ককাই কিমান মোৰ বেংগলত আহা কিমান দিন হ'ল মেইন পইণ্ট তোলে এতিয়া আহিছোঁ তেওঁ ক'লে एसडीके नाथ ये जो तनख्वाह आप क्या कर रहे हो आप रखे हो कुछ सर मेरा पिताजी है मेरा 2 भाई हैं 2 बहनें हैं তেতিয়ালৈকে সিহঁতৰ বিয়া হোৱা নাছিলে ভাই বহু পিছত ভনীহঁতৰো মই কৈছিলোঁ যে মোৰ দেউতা আছে মোৰ ঘৰ সম্ভালিবৰ মোৰ 2টা ভাই আছে মোৰ 2জনী ভনী আছে সিহঁতে পঢ়ি আছে গতিকে মই মোৰ দৰমহাৰ এটাও পইচা ৰখা নাই আপোনাৰ কথাবিলাক যথেষ্ট তত্ত্বগধুৰ শৈলেন চুটিয়া নমস্কাৰ ভাল বাৰু ধন্যবাদ আপুনি অন্তৰে কান্দিও আনৰ আগত প্ৰকাশ কৰি কাকো জীৱন বাটত নিৰাশ কৰিব নিবিচাৰে যেন অনুভৱ হয় 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 তে মোক সুধিছিলে আপোনাৰ ওকে তেতিয়া মই কৈছিলোঁ যে মোৰ দৰমহা 3000 তেতিয়া কেইটামান বেছি হৈছিলে দেই কাৰণ পিছৰ বছৰৰ কথা চাগে মই মোৰ মাহৰ যিটো খোৱা কি সেয়াও আমি ৰেচনৰ পৰা বাকি উঠাই খাওঁ গতিকে হাতত কেতিয়াবা শাক চব্জি কিনিবলৈ কাৰণে কেইটামান পইচা ৰাখি গোটেইকেইটা মই ঘৰলৈ পঠিয়াই দিছিলোঁ তেতিয়া তেওঁ মোক এটা উপদেশ দিছিলে এসডিকে নাথ তই যদি বেয়া নাপাওঁ কথা এটা কওঁ বোলো কওক ছাৰ তই এতিয়া যদি দৰমহা 3000 পাও তই ঘৰত 3000 বুলি নকবি সকলোৱে শুনক দেই মই আগৰখিনি বাৰু যিকি নহক গ'ল আৰু এই পিছৰ কথাখিনি বৰ ইম্পৰ্টেণ্ট কথা ক'ব ওলাইছোঁ মই এটা মোবাইলত আপোনালোকে চাগে কেতিয়াবা দেখিছিলে 3টা পৰুৱা এই যে ৰঙা পৰুৱা বুলি কয় 3টা পৰুৱাই মানে গৈ আছিলে যাত্ৰা পথত এটা ওখ লেভেললৈ উঠিব লাগে যেটো পৰা নাছিলে এটা পিঠিত আনটো উঠি আনটো পিঠিত এনেকৈ উঠি 2টা পাৰ হৈ গুচি গ'ল এটা তলতে ৰৈ গ'ল সি ঠেং মেলি ৰৈ থাকিলে সিকিটাত ফিৰি নাচালে গুচি গ'লগৈ আৰু কেতিয়াবা দেখো নেউলে জপিয়াই ওপৰলৈ পাৰ হৈ বিচাৰে কেনেবাকে ধৰি মেলি গোটেইকিটা পাৰ হৈ গুচি যায় তেতিয়া দেখি অন্তত বৰ ভাল লাগে আৰু যেতিয়া দেখো যে 2টা পাৰ হৈ গুচি গ'ল ইয়ালে ফিৰি নাচালে তেতিয়া মোৰ জীৱন কাললৈ মনত পৰি যায় বাৰু বিশেষ তেনেকুৱাও নহয় আচ্ছা তেওঁ মোক কৈছিলে এসডিকে নাথ তই যদি বেয়া নাপাওঁ কথা এটা কওঁ মোৰো ছাৰ কওক তোৰ দৰমহা যদি 3000 এইটো প্ৰত্যেক মানুহৰ জীৱনত প্ৰয়োজন গোটেই কথাখিনি আপোনালোকে শুনিলে বুজি পাব তোৰ যদি দৰমহা 3000 তই ঘৰত ক তোৰ দৰমহা 2500 হে আৰু এই 2500 টকাৰে তই ঘৰত জনাই পেলে তই 500 টকা তোৰ হাতত ৰাখ আৰু বাকি ঘৰত দে আৰু তোৰ খৰচটো কৰ আৰু হাতত কিবা এটা ৰাখিবি এই যে ঘৰৰ মানুহে জনাকে তই 500 ৰাখিছ ঘৰৰ মানুহে তোক এইটোৰ হিচাপ বিচাৰিব বিপদে আপদে তাৰ পৰাই দে বুলি ক'ব আৰু তই দিব পাৰিবি এইটো ৰাখিলে ভাল আৰু যে তই 500 কে ৰাখিবি যিটো দৰমহা তই ৰাখিবি সেই পইচাটো তই ৰখাটো এই কাৰণে প্ৰয়োজন কাৰণ তোৰ হাতত কি আছে তোৰ আপোন মানুহে মা দেউতা ভাই ককাই সকলোবোৰে সেটোৰ ওপৰত এটা আশা কৰি থাকিব কিবা এটা মন গলে বা কিবা এটা উন্নয়নমূলক কাম হলেও কৰিবলৈ সেটো তোৰ পৰা বিচাৰিব তই দিব লাগিব আৰু সেটোৱে তোৰ এটা সহায় হ'ব কিন্তু এনে সময় আহি পৰিব এসডিকে নাথ তোৰ ভনী হতো বিয়া হৈ যাব তোৰ ভাইটি হতেও ডেকা হ'ব সিহঁতে বিয়া পাতিব আৰু তই কৈছ তোৰ 2টা ভাই তোৰ পৰা সৰু মাজতে 2জনী ভনী সিহঁত যেতিয়া ডেকা হ'ব তেতিয়া ক্ৰমান্বয়ে তই বুঢ়া হবি আৰু যেতিয়া তই বুঢ়া হবি তেতিয়ালে সিহঁতে
তোক বেয়া নাপায়, কিন্তু যিটো জগতৰ নিয়ম তোক এৰি দিব, সিহঁতে ওলাই বেলেগ হৈ যাব। সিহঁতৰ কাৰণেও দুগৰাকী পত্নী আহিব দুখন ঘৰৰ পৰা। যদি ভাল ঘৰৰ ভাল শিক্ষা দিয়াৰ যদি আহিলে, যৌথ পৰিয়ালৰ অৰ্থ কি, মৰম চেনেহ বুজি পোৱা যদি বোৱাৰী আহিল ভাল হ'ল, আৰু যদি নাহিল, তেতিয়াহ'লে তোমাৰ ভাইটিহঁতে অনিচ্ছা স্বত্বেও তোমাক এৰি থৈ যাবলৈ বাধ্য হ'ব, আৰু তুমি তেতিয়া বাধা দি ৰাখিব নোৱাৰিবা। অ'কে, যেতিয়া সিহঁত তোমাৰ পৰা আঁতৰি গুচি যাব, তেতিয়া তুমি বুঢ়া হৈ যাবা আৰু তুমি নিৰুপায় হ'বা। তেতিয়া তুমি কি কৰিবা? তুমি কেৱল এটা হুমুনিয়া চাৰিব লাগিব। গতিকে SDK নাথ, মই কেতিয়াও কোৱা নাই, তেওঁ কিন্তু মোক এটা কথা বাৰে বাৰে কৈছিল, SDK নাথ মোক ভুল নুবুজিবি, মই তোক কোৱা নাই যে তই তোৰ ভাইৰাহঁতক চাব নালাগে, পঢ়ুৱাব নালাগে, খোৱা খৰচ দিব নালাগে, মা দেউতাক পইচা দিব নালাগে, মই নাই কোৱা। তই জ্যেষ্ঠ ককায়েক হিচাপে সেইখিনি কৰিবই লাগিব। কিন্তু SDK নাথ, এটা অপ্ৰিয় সত্য কথা কি জানো? যেতিয়ালৈকে তোৰ হাতত টকা থাকিব, পইচা থাকিব, তই দি থাকিব পাৰিবি, তেতিয়ালৈকেহে তোৰ আপোন মানুহবোৰে তোক চিনি পাব SDK নাথ। আৰু যেতিয়া তই দিব নোৱাৰিবি, তই উপাৰ্জন কৰিব নোৱাৰা হবি, তোৰ ওচৰৰ পৰা সকলো আঁতৰি যাব। হয়তো খবৰ ল'বলৈও কাৰো আহৰি নহ'ব SDK নাথ। চ' মই কৈছোঁ, তই ঘৰত দে, খৰচ কৰ, কিন্তু কিবা এটা তোৰ উপাৰ্জনৰ অংশ তোৰ কাৰণে ৰাখ। আৰু তেওঁ কৈছিলে, ধৰ্ম, মই তোৰ পৰা বয়সত ডাঙৰ, মই আৰ্মি কৰি অহা মানুহ, মই গোটেই পৃথিৱীখন দেখিছোঁ, গতিকে মই তোক কৈছোঁ। তেতিয়া মই তেওঁৰ ওচৰত এটা কথা কি কৈছিলোঁ জানে? যেনেকৈ প্ৰেমিকে কাৰো কথা নুশুনে, তেওঁ যিটো দেখিছে সেইটোৱে সত্য শুদ্ধ বুলি ভাবে। মই কৈছিলোঁ, নহয় ছাৰ, যদি মোৰ ভাগ্যত, মোৰ মনত এটা মই পণ কৰিছিলোঁ কি জানে? যদি মোৰ ভাগ্যত দুখ আছে, ভাইহঁতে নাচায়ো, মই অকলশৰীয়া হওঁ, নিথৰুৱা হওঁ, নিৰুপায়ো হওঁ, মই কষ্ট কৰিম যিমানখিনি পাৰোঁ। একো যদি মই কৰিব নোৱাৰোঁ, বহুত কষ্ট কৰিম, তথাপিতো হাত নাপাতিম, তথাপিতো মই দি যাম। মই মোৰ জ্যেষ্ঠ যিটো ককায়েকৰ কৰ্তব্য মই কৰি যাম, সিহঁতক ডাঙৰ হোৱা বয়সলৈকে। ৰাইজসকল, আৰু মই সেয়া কৰি আহিলোঁ। যিখিনিলৈকে মোৰ শকতি আছিল মই কৰি আহিলোঁ। গতিকে মোৰ জমাধন একো নহ'ল। আজি 20 বছৰত মই মদ নাখাওঁ, ভাং নাখাওঁ, মই জোৰা নেখেলোঁ, মোৰ দেউতাইও নাখায়। যি কি নহওক, আমি 5টি ভাই ককাইৰ ঘৰখন, মা দেউতা। গতিকে সেই 3000 টকা তেতিয়াৰ সময়ৰ ক্ৰমে আহি ঠিক যি উপাৰ্জন মই সকলো ঘৰত দি গৈছিলোঁ। বিবাহৰ পিছত মই 8 বছৰ একেলগে মা দেউতাৰ লগত থাকিলোঁ। মোৰ মাজু ভাই 2 বছৰ থাকি বেলেগ হৈ গ'ল। চ' ভাই বেলেগ হৈ ওলাই গুচি গ'ল। তাৰো আগতেই এটা যিটো ডিভাইডেশ্যন ৰোল এণ্ড পলিচি হৈ গৈছিলে। আৰু মোৰ সৰু ভাইটি মা দেউতাৰ লগত এতিয়াও আছে। গতিকেহে কৈছোঁ, এতিয়াও কামানি কৰি আছোঁ, এতিয়াও আছোঁ। ঘৰলৈ 2 বছৰ হ'ল যাব পৰা নাই, কাৰণ দায়িত্ববোৰ বাঢ়ি আহিছে। ল'ৰা ছোৱালী স্কুলত গৈ আছে, প্ৰাইভেট স্কুলত দিছোঁ, উপায় নাই, আমি নিৰক্ষৰ বুলিয়ে ক'ব পাৰি। ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত দিছোঁ যাতে ভালকৈ পঢ়া শুনাৰ শিক্ষাখিনি লওক। বিশেষকৈ নপঢ়া নুশুনা মানুহ এজনে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি শিকিব পাৰে, কিন্তু যিটো ইংলিছ স্প'কেন ফ্ল'ৰেণ্ট, এই ব্যৱস্থাটো আচলতে আমাৰ, মই নকওঁ যে চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীবিলাকে সেইবোৰ নাই, কিন্তু এইটো সত্য কথা
চৰকাৰী বিদ্যালয়ত কৰবাত আছে দেই লেখত ল'বলগীয়া কৰবাত আছে বাৰু 2-4খন বিশেষ প্ৰণাম জনাবলগীয়া বিদ্যালয় কিন্তু সাধাৰণতে দেখিবলৈ পোৱা চৰকাৰী বিদ্যালয়বিলাকৰ তুলনাত প্ৰাইভেট বিদ্যালয়বিলাকৰ শিক্ষাৰ মানদণ্ড যেটো বিশেষকৈ এডুকেশ্যন নলেজ ল্যাঙ্গুৱেজেছ বেসিক বৰ উন্নত গতিকে কষ্ট কৰিছো তেওঁলোকক দুটা কথা যাতে শিকাৰ হওক কাৰণ ইংলিশটো নহলে লেখা মেলা পঢ়া কোৱা বৰ্তমান যুগত কাম নাই আৰু মাটিবাৰীওটো বেছি নাই দিয়কচোন বলে হাল বাব খেতি কৰিব কিবা কৰিব এয়াহে ৰদৰ গৰমৰ ব্যৱস্থা বৰষুণ নহলে পানী নাই গতিকে কিবা কিবিটো কৰিয়ে চলিব লাগিব যদিকে শিক্ষাটো যদি ভালকৈ নহয় কি কৰি চলিব গতিকে সিহঁতকো প্ৰাইভেট স্কুলত দিছো আৰু ঘৰটোৰ আধা থেপেৰা বনোৱা হৈ থাকিল ধাৰিনো কিছু আছে গতিকে যদিও বয়স হৈছে ঘৰ সংসাৰ সমাজ সকলো মায়ামোহক কেৱল ভিডিঅ' কলতে তাক মানে সমাধান কৰি ৰাখি বিদেশতে আছো আৰু 2 বছৰমান থাকি ভাবিছো ঘৰলৈ যামগে আৰু দুখে সুখে গাঁওখন সমাজখন আৰু পৰিয়ালক লৈ থাকিম আৰু যিমান দিন ভগৱন্তই ৰাখে গতিকে মেইন কথা সেইটো ৰাইজ এই কথাটো গুৰুত্ব দিব ভাই ককাইও বেয়া নহয় আৰু মোৰ বুৱাৰী কিজনীও বেয়া নহয় মোৰ মা দেউতাও বেয়া নহয় কাৰো ভাই ককাই বুৱাৰী মা কোনো বেয়া নহয় এটো আসলে যুগৰ যুগুতি একেলগে কোনো থাকিব নোৱাৰে যেটো এটা জয়েন্ট ফ্যামিলি সিস্টেম জীৱৰ প্ৰথম ধৰ্ম আত্মৰক্ষা গতিকে আপোনাক উপদেশ দিয়া ব্যক্তিজনলৈ ধন্যবাদ জনালো হয় 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 অন্তৰ চুই গৈছে আপোনাৰ কথাবিলাক শুনি সত্য সুন্দৰ এই বয়সতো কিবা এটা বুজি পাইছো আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিলো ধন্যবাদ গতিকে বেয়া কোনো নহয় আজি মোৰ সৰু ভাইটি মোৰ ডাঙৰ ভনী লৰা ভাগিন আৰু মোৰ খুৰা পিতেক সৰুটো ভাই আজি আহি খবৰ লৈ গলহি কোনো বেয়া নাপায় কিন্তু এটো যুগৰ যুগতি বুলি ধৰি লওক এই যে মই কথাখাৰ গলো মোৰ ভাই 2 বছৰ বিয়া পাতি 2 বছৰ পিছতে বেলেগ হৈ গল মোৰ তলৰ ভাই আৰু মই একে সৰু ভাইটো মা দেউতাৰ লগত আছে মই 8 বছৰ থাকি আজি 2 বছৰ আগত লকডাউনত মই ঘৰলৈ গৈছিলো তেতিয়াই মই প্ৰথম আসলে ভাবিছিলো কি জানে মই এতিয়াই মা দেউতাক এৰি বা ভাইটিৰ লগৰ পৰা আঁতৰি নাযাও কিন্তু কিনা মাটি বিঘাত ভাবিলো কি মই ফাউণ্ডেশ্যনটো বনাই থওঁ তাৰ পিছত দেউতাই মাটি সাটি ভৰাব আগুন মাঘমহীয়া তাৰ পিছত আহি ঘৰ বাই বনাম কিন্তু হৈ কি হল লকডাউনত ঘৰত ফসি গলো আহিব নোৱাৰা হলো গতিকে অলপ ধাৰিন কৰি লোনচুন কিবা কিবি কৰি ঘৰটো অলপ আধা খেপিয়াকে বনাই থলো তাৰ পিছত ভাবিলো নাই আৰু অকমান আগবঢ়াই দিও এনেকৈ থৈ দিলে পুখুৰী এটাও হৈ গল মানুহ যদি নাথাকো হাজাৰে হক বাড়িৰ ৰাস্তা খিপায় মা দেউতা বা পৰিবাৰ থাকিব তে এফালে আহি চোৱাটো অসুবিধা গৰুৱে ছাগলীয়ে বাৰীখন নাৰাখিব গতিকে মানুহ থকা পৰিৱেশ কৰি দুটা খুটালি কৰি ললো এতিয়া তাতে পৰিয়াল আছে ৰাস্তা খিপাৰে মা দেউতা ৰাস্তা ইপাৰে আমাৰ ঘৰ এই আধা টেপুৰাকে বনোৱা ঘৰটো বাৰীখন সুখৰ্জিত হৈ আছে তামোল আছে লেচু আছে আম আছে আপোনাৰ নেমু আছে গতিকে এনে ধৰণে আৰু গতিকে বাৰীখন ৰখিয়া হৈ থাকিব পৰা হল উলাই অহাৰ কাৰণে নহলে হয়তো হে বাৰীখন হৈ নুঠিলহেতেন যি কি নহওক মোৰ ভাইও বেয়া নহয় মোৰ বুৱাৰী ঘৰটো বেয়া নহয় কোনো বেয়া নহয় এটো যুগৰ যুগুতি এই যে জয়েন্ট ফ্যামিলিত থাকিব নোৱাৰাটো এটো যুগৰ যুগুতি গতিকে এটো গুৰুত্ব দিয়ক জ্যেষ্ঠ ককাই ভাই হলে ভাই ভনিক চাবই লাগিব মা দেউতাক চাবই লাগিব কিন্তু নিজলৈকো কিবা এটা ৰাখিব লাগিব মোৰ সেই সিকিউৰিটি অফিচাৰ যিজন ছাৰ আছিলে স্বামী ৰংগানাথন তেওঁক মই প্ৰণাম নিবেদন কৰিছো তেওঁৰ জীৱনৰ যি অভিজ্ঞতা মোক কৈ গৈছিলে আজি মই তাক সমৰণ কৰিছো আৰু সেয়েহে মই আপোনালোকলৈকো আগবঢ়াইছো যি সকলে মোৰ বন্ধু বান্ধৱী বা বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীয়ে কোনোবাই যদি চাই সময় যদি হয় মোৰ এই 15 মিনিটৰ ভিডিঅ'টো আপোনালোকে চাব জ্যেষ্ঠ ককাই ভাই হলে সৰু ভাই ভনিক চাব লাগিব মা দেউতাক চাবই লাগিব জীৱন থাকে মানে মা দেউতাক এৰি
আৰু ভাই ভনীক শৈশৱতে যদি এৰি দিয়ে তেতিয়াহ'লে সেই জ্যেষ্ঠ ককাই ভাই কোনোবা তাৰ জীৱনটো আচলতে মানৱতা জনমৰ আচলতে কি বুলি কয় উপযুক্ত নহ'ব বুলি ক'ম পিছলে যিয়েই নহওক কিন্তু তেওঁলোকক চাবই লাগিব যেতিয়ালৈকে তেওঁলোক সৰু হৈ আছে তেওঁলোকক পঢ়ুৱা শুনোৱা সৎ উপদেশ দিয়া কেতিয়াবা এচাত মাৰা ককায়েক হিচাপে কৰিবই লাগিব কিন্তু তাৰ মাজতে কিবা এটা সাঁচি ৰাখিব নহ'লে এইটো যুগৰ যুগুতি ভাই ককাইহঁত ডেকা হ'ব আপুনি বুঢ়া হ'ব সিহঁত বেলেগ হৈ যাব আৰু আপোনাৰ হাতলৈ একো নাথাকিব গতিকে অৰ্ডিনাৰী খৰচ নকৰিব খুৱাই বুৱাই জীয়াই ৰাখক ভাল এডুকেশ্যন দিয়ক অতিৰঞ্জিত নকৰিব যি কামাইছে তাৰ পৰা কিবা এটা নিজলে ৰাখক নহ'লে বুঢ়া বয়সলৈকে বেংগলোৰত মই থকাৰ দৰে থাকিব লাগিব যিসকল বিশেষকৈ ল'ৰা ছোৱালীয়ে চাই আছে মই তোমালোকক কৈছোঁ শুনা বৰ্তমান মোৰ ৪৫ বছৰ বয়স মই এতিয়া ঘৰত থাকি হৰিনাম ল'বলৈ বা ঘৰতে থাকি সমাজখনৰ লগত জীয়াই থকাৰ ইচ্ছা কিন্তু মই বিদেশতে আছোঁ কিয় ২০ বছৰ বেংগলোৰত থাকিও মই মোৰ নিজস্ব একো কেপিটেল নকৰিলোঁ কৰিব নোৱাৰিলোঁ কিয় মই মদ নাখাওঁ মই নিৰামিষাৰীয়ে আমিষো নাখাওঁ মই কোনো জুৱাৰী নহয় অৰ্থচ নকৰিলোঁ কিয় মোৰ মা দেউতা আছে মোৰ ভাই দুটা আছে মোৰ দুজনী ভনী আছে দুজনী ভনী বিয়া হ'ল ভাইহঁতে বিয়া পাতিলে অমুহঁতে একেলগে থাকোঁতেই বাৰু বিয়া কামখিনি হৈ গ'ল গতিকে নিজলে একো নাৰাখিলোঁ সিহঁতক মাৰি নহয় মোৰ কামানিৰে মই কিবা এটা ৰাখি নগ'লোঁ সেইটো মোৰ ডাঙৰ ভুল হ'ল ভাইটিহঁতক মই এৰি নিদিলোঁ সেইটো মোৰ কৰ্তব্য জ্যেষ্ঠ ককায়েক হিচাপে সেইটো কেতিয়াও আপোনালোকে ভুল নকৰিব তোমালোকে ভুল নকৰিবা যদি তুমি ঘৰখনৰ জ্যেষ্ঠ তুমি ছোৱালীয়ে হোৱা কিংবা ল'ৰাই হোৱা তোমাৰ সৰু ভাই ভনীহঁতক চাবই লাগিব মা দেউতাক জীৱন থাকে মানে চাবই লাগিব কিন্তু তোমাৰ কামানিৰে কিবা এটা ৰাখি যাবা প্লিজ নহ'লে বহুত কষ্ট পাবা এইটো যুগৰ যুগতি সকলোবোৰ ক্ৰমে ক্ৰমে এৰি গুচি যাব দিহিঙে দিপাঙে এৰি থৈ গুচি যাব তোমাক চাবলৈ কাৰো সময় নহ'ব আৰু তুমি বিচাৰিব নোৱাৰিবা নহয় সিহঁতক বিচাৰিব নোৱাৰিবা তুমি হয়তো মৰি যাবলৈ তুমি ভাল পাবা ভাইহঁতক বিচাৰিবলৈ তুমি আত্মসন্মানত লাগিব কাৰণ যদি সিহঁতে নিদু বুলি কয় নাই দাদা বুলি কয় মোৰেই নাই বুলি কয় তেতিয়া তুমি কি কৰিবা তুমি জানা সিহঁতৰ আছে দিব পাৰে কিন্তু যেতিয়া সিহঁতে ক'ব তুমি একো কৰিব নোৱাৰিবা প্ৰথম কথা খুজিব নোৱাৰা আৰু যদি খুজি পেলে যদি তুমি নিৰাশা হোৱা নিদিয়ে তেতিয়া তুমি কি কৰিবা ককায়েক হ'লে ভাইহঁতৰ সন্মুখত কেতিয়াও হাত পাতা হ'ব নালাগে লাগিলে তুমি মৰি যোৱা আৰু সেইকাৰণে কামানিৰে কিছু অংশ ৰাখি যাবলৈ শিকক নহ'লে পস্তাব মোৰ দৰে এদিন ভিডিঅ'ত ক'ব কিংবা লিখিব সময় থাকোঁতেই নিজৰ উপাৰ্জনেৰে কিবা এটা ৰাখি যাব প্লিজ ৰাখি যাবাহঁত লগতে আৰু দুটা কথা কওঁ অতিৰঞ্জিত যিবোৰ বিষয়বস্তু তাৰ পৰা মনটো কতৰাই অনাহত এটা সাধাৰণ কাপোৰ কানি পিন্ধিও জীয়াই থাকিব পাৰি গতিকে সেই উচ্চ আকাংক্ষাপূৰ্ণ যিসকল ক্ষমতাশালী মানুহৰ খোজৰ লগত খোজ মিলাই শ্ব'ৰুমত গৈ ব্ৰেণ্ডেড কাপোৰ কিনিবলৈ নাযাব কাৰণ সেইখন কাপোৰ যিমানেই দামী নহওক এখন বগা চাদৰেই প্ৰয়োজন হয় উপাৰ্জন অনুসাৰে ব্যয় কৰক অতিৰঞ্জিত নকৰিব কেতিয়া বিপদ আহে কোনেও ক'ব নোৱাৰে এনেই বন্ধু বহুত পাব হাই বাই কিন্তু বিপদত পৰিলে কোনোৱে আপোনাক সহায় নকৰিব গতিকে কৃষ্ণ বেয়া নাপাব যদি আপুনি ঘৰখনৰ ডাঙৰ হয় আপোনাৰ ভাই ভনীক আপুনি দিবই লাগিব আপুনি খোৱাবই লাগিব পিন্ধাবই লাগিব চলাবই লাগিব পঢ়াবই লাগিব যিমানখিনিলৈকে সিহঁতে ইচ্ছা কৰে বা পাৰে তাৰ পিছত সিহঁতে কি কৰে কৰিব তাত আপুনি আশা কৰাৰ প্ৰয়োজন নাই মা দেউতাক
জীয়াই থাকে মানে আপুনি খোৱাবই লাগিব, আপোনাৰ লগত ৰাখিবই লাগিব। কিন্তু নিজৰলৈ কিবা এটা, আপোনাৰ উপাৰ্জনৰ অংশৰে কিবা এটা ৰাখি যাব। যদি মই কোৱা নাই ভাই ককাইক ভাই ভনীক নোখোৱাব, মা দেউতাক নোখোৱাব, আপোনাৰ ধৰ্ম সেইটো জ্যেষ্ঠ হিচাপে কৰিবই লাগিব। কিন্তু কিবা এটা আপুনি জমা কৰি যাব। সময়ে সকলো উৰা মাৰি যেতিয়া গুচি যাব, আপুনি অকলশৰীয়া হ'ব, তেতিয়া বয়স হৈও মানে কি বুলি কয়, বয়সেও আপোনাৰ নকুলাব। আৰু বেমাৰ ব্যাধিও আজিকালি মানুহৰ কেতিয়া আহে কোনেও ক'ব নোৱাৰে। গতিকে কিবা এটা ৰাখি যাব। বহু কথা ক'লোঁ, কৃষ্ণ বুজাই বুজিব নিশ্চয়, চাইছে যেতিয়া বুজিছে। হয় হয়, ভাল বাৰু। বাকী যথেষ্ট সময় ল'লোঁ। যিসকল বন্ধু বান্ধৱ সুহৃদ প্ৰিয়জনে সময় দিলে, বৰ ভাল লাগিল। বহু কথা আছে পাতিবলৈ, আপোনালোকৰ যদি সঁহাৰি পাওঁ, মৰম পাওঁ, পাতিম। শেষত সকলোলৈকে কুশল মংগল কামনা কৰি আজিলৈ ৰাখিছোঁ। কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ। মনত কেতিয়াও আক্ষেপ নাৰাখিব কাৰোবাৰ প্ৰতি, আক্ষেপ নাৰাখিব, বিশেষকৈ আপোনজনৰ প্ৰতি। ভাই ককাই মা দেউতাৰ প্ৰতি আক্ষেপ নাৰাখিব। আপোনাৰ স্বধৰ্ম কৰ্তব্য কৰ্ম আপুনি কৰি যাওক, যিহেতু আপুনি জ্যেষ্ঠ ঘৰখনৰ। বাকী কেইজনে কি কৰিছে চোৱাৰ প্ৰয়োজন নাই। আপুনি যিহেতু ঘৰখনৰ জ্যেষ্ঠ, আপুনি কৰি যাব লাগিব। তাৰ মাজতে কিবা এটা ৰাখি যাব প্লিজ, নহ'লে খুব কষ্ট হ'ব, বিচাৰিব নোৱাৰিব, বহুত কষ্ট হ'ব জীৱন। কৃষ্ণ। নৰেন্দ্ৰ চন্দ্ৰ ডেকা অলছো ৱাচিং, ধন্যবাদ। যিসকলে এতিয়া আহিছে, অকণমান 15 মিনিটমান পিছৰ পৰা চাব ভিডিঅ'টো। জীৱনৰ অভিজ্ঞতা কিছু শ্বেয়াৰ কৰিছোঁ। কাৰো প্ৰতি আক্ষেপ নাই। ভগৱন্তক প্ৰাৰ্থনা কৰোঁ মোৰ ভাই ককাই বাই ভনী সকলোবোৰ সুখে শান্তিৰে থাকক, সুখে শান্তিৰে থাকক, অময়া হওক তেওঁলোকৰ। কেতিয়াও আক্ষেপ নাৰাখিব ভাই ভনী ককাই ভাইৰ প্ৰতি। মই দিলোঁ মোক নাই দিয়া তেনে কেতিয়াও নাভাবিব, সেয়া ভুল কথা। আপোনাৰ ধৰ্ম কৰ্ম কৰিছে, আপুনি কৰিবই লাগিব। মই ৰামায়ণ পঢ়িছিলোঁ, কথা ৰামায়ণ, সম্পূৰ্ণ কথা ৰামায়ণ এখন সৰু ভলিউম পাইছিলোঁ। এজনী তম্ফা শৰ্মা বুলি মণিপুৰী ছোৱালী আছিলে, লেডি গাৰ্ড কৰিছিলে। সেয়া 2004 চনমানৰ কাহিনী নেকি। নাইট শ্বিফ্টত তেওঁ লৈ আহে আৰু বঙালীত লেখা। মণিপুৰত সাধাৰণতে বঙালী ভাষাও জানে মণিপুৰী মানুহে। তেওঁ পঢ়ি আছিলে আৰু কেফেটেৰিয়াত ময়ো গৈ চালোঁ, পালোগৈ কোনো কথা ৰামায়ণ, ধুনীয়া দেখোন। তেওঁৰ পৰা সেই কথা ৰামায়ণখন লৈ মই পঢ়িলোঁ। আৰু সেই কথা ৰামায়ণখনে মোৰ জীৱনক, হয় মই স্বীকাৰ কৰোঁ, ৰামায়ণ এনেকুৱা এখন শাস্ত্ৰ, পুথি, গ্ৰন্থ, মহাকাব্য, যাক পঢ়িলে, যিখন সমুদ্ৰত বুৰ মাৰিলে তেওঁ যে পৰিৱৰ্তন নহ'ব তেনে কোনো কথাই নাই। ৰামায়ণৰ কাহিনীৰ মাজত যি এবাৰ সোমাই পৰিছে, তেওঁ কেতিয়াও স্বাৰ্থবাদী হ'ব নোৱাৰে, ব্যক্তিকেন্দ্ৰিক স্বাৰ্থলোভী হ'ব নোৱাৰে। কাৰণ ৰামায়ণত আপোনালোকেও জানে নিশ্চয়, ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন। ৰাম আৰু লক্ষ্মণ মাহীমাকৰ পুতেক। ভৰতৰ মাকে ভৰতক ৰাজ্যভাৰ দিবলৈ ৰামক বনলৈ পঠিয়াইছে, যিহেতু জ্যেষ্ঠ হিচাপে ৰামে পায় ৰাজ্যভাৰ। ৰাম যায় বনলৈ, লগত বাকী কেইজনো যায়, লগত লক্ষ্মণ গুচি গ'ল নিজৰ প্ৰিয় ভাৰ্যাক এৰি থৈ। আনফালে ভৰতৰ অৱস্থা কোৱাৰ প্ৰয়োজন নাই। যি ভৰতে ৰামৰ খৰমজোৰ মূৰত তুলি লৈছিলে, যিহেতু সেই সময়কালছোৱা ভৰতে ৰাজ্যভাৰ চলাব লাগে, তেওঁ ৰাজপ্ৰসাদত বহিব লাগে, কিন্তু তেওঁ সেই আসনখনত বহা নাছিল। তেওঁ ৰামৰ মানে উপস্থিতি তেওঁ তাত ৰাখিছিলে। এয়া হৈছে ভাতৃপ্ৰেম। ভৰতে ৰাজ্যভাৰ ল'ব বিচৰা নাই আৰু ৰামে দি থৈ গৈছে, আৰু লক্ষ্মণ ৰামৰ লগতেই গৈছে। এই ৰামৰ কাহিনী সঁচাকৈ অমীয়া।
যিসকলে কথা ৰামায়ণ সৰু ভলিউমৰ পঢ়িছে মই নিশ্চিত সেইজন পুৰুষ সেইগৰাকী মহিলা তেওঁ কেতিয়াও স্বাৰ্থবাদী হ'ব নোৱাৰে তেওঁ কেতিয়াও ভাতৃদ্ৰোহী হ'ব নোৱাৰে কেৱল যেটো ৰাজক ইয়াৰ ওপৰত মানুহে গুৰুত্ব বেছি দিয়া হৈছে আধ্যাত্মিক যেটো ব্যৱস্থা তাৰ ওপৰত গুৰুত্ববোৰ মানুহৰ কমি আহিছে গতিকে যেটো প্ৰেম পৰস্পৰে ভাতৃৰ মাজত প্ৰেম থাকিব লাগে ভাতৃৰ সুখে দুখে যেটো সহানুভূতিৰ ব্যৱস্থা থাকিব লাগে এটো পুৰা সকলোবোৰ আঁতৰি আহিছে ব্যক্তি কেন্দ্ৰিক হৈছে সকলোবোৰ সমাজবোৰ ব্যক্তি কেন্দ্ৰিক হৈছে আশা কৰিছো সকলোৱে ভগৱন্তৰ পৰম কৃপা লাভ কৰক জন্ম যিহেতু লভিছো ভগৱন্তই আহাৰ মুঠি দিবই কিবা উপায় কৰ্ম কৰি কৰ্মটো যাতে নিষ্পাপ হৈ আমি কৰি যাব লাগিব পাৱাৰটো মোৰ ডিস্টাৰ্ব দি দিছিলে আছে নে কোনোবা পাগুৰিটো খুলিলো দেই পাগুৰিটো খুলিলো আৰু মই ভাবিছিলো মোবাইলটো পাৱাৰ অফ হৈ বন্ধ হৈ গ'ল নেকি লগাই চাইছো পটককে আকৌ বাৰু অন হৈ গ'ল যিকি নহওক বাকি কৃষ্ণ সেহত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো ভগৱন্তৰ কৃপালাভ হওক সুপ্ৰসন্ন হওক গুৰুজনাৰ ধৰ্ম সাহিত্য সংস্কৃতিৰ যি সৃষ্টিৰ যি উদ্দেশ্য আছিল সেয়া যেন সকলোৱে বুজি পাওক সকলোৰে প্ৰতি কৃপা হওক কৃপালাভ হওক সকলোৰে কুশল মংগল কামনা কৰি আজিলৈ ৰাখিছো জ্যোতিৰঞ্জন বৰা নমস্কাৰ ডাঙৰীয়া সুনমণি নাথ ভাল বাৰু কিবা কব নেকি কওকচোন অকল মই কৈ থাকিলো সৰু মানুহ ডাঙৰ ডাঙৰ বহু কথা গৰম অকণমান গাটো লাগিছে বৰ বিশেষ নাই ইয়াতে বৰ ভাল নাতিশীতোষ্ণ পৰিৱেশ যেতিয়া মই প্ৰথম আহিছিলো ইয়াত বিলকুল নাতিশীতোষ্ণ পৰিৱেশ আছিল বেংগলোৰত আপোনাৰ মানে যেতিয়া দিনে ৰাতি মানুহে জেকেট এটা সাধাৰণতে গাত লৈ আছিল আৰু এতিয়া যেহেতু জনৰণ্য হৈছে আৰু দুনিয়াভৰ কংক্ৰিটময় হৈ পৰিছে গতিকে গৰমটো অকণমান হৈছে আৰু কিন্তু অসমৰ লেখীয়া নহয় বাৰু দেই ঠাণ্ডাও নহয় তেনেকুৱা গৰমো নহয় মই আপোনাৰ সৈতে কথা পাতিছিলো নেকি মোৰ ট্ৰিটমেণ্টৰ বিষয় মেডিচিনৰ কথা বৰ্তমান মই ইয়াৰে মোৰ ওচৰতে থকা আয়ুৰ্বেদিক চেন্ট্ৰেল ৰিচাৰ্চ এণ্ড ইনষ্টিটিউট বুলি এখন বৰ ধুনীয়া হস্পিটেল আছে তাতে মই চিকিৎসা ললো যোৱা এসপ্তাহ গৈ মই তাতে ভৰ্তি হৈ চিকিৎসা লাভ কৰিলো ভাল পাইছো বৰ্তমান মই বহুখিনি ভাল পাইছো নিজকে অনুভৱ কৰিছো মানে বুজিব পাৰিছো যে মই ভাল পাইছো গতিকে ভাল হ'ব বুলি আশা কৰিছো জনাম বাৰু মই পৰৱৰ্তী হয় এনে ধৰণে মোৰ আগতো কেইবাবাৰো সম্পূৰ্ণ ভাল হৈ গৈছে ভাল হৈ আকৌ অলপকে হৈ থাকি আকৌ হৈ যায় তে নাজানো এবাৰ ভাল হোৱাৰ পৰিৱেশটো মই আকৌ পাইছো বাৰু নাজানো আৰু আকৌ কিবা কি হয় ভগৱন্তই কি কৰে আপোনালোককো কৈ থওঁ ৰাইজ আচলতে ভিডিঅ'টো বেছি দীঘল হৈ গৈছেগে বাৰু যদি দাই নধৰে বেয়া নাপাব সোৰিয়াসিছ বুলি কয় সোৰিয়াসিছ এটা বৰ বেয়া বেমাৰ আচলতে কোনো লোকে সাধাৰণতে কুষ্ঠ বুলি কৈ পায় নহয় এটো কুষ্ঠ একেবাৰে নহয় কিন্তু সোৰিয়াসিছ এটা বৰ বেয়া বেমাৰ মানে এই কাৰণে বেয়া বেমাৰ এটো আচলতে সংক্ৰমিত বেমাৰ নহয় 100% যদি আপোনালোকৰ আশেপাশে কাৰোবাৰ হৈছে বেমাৰটো সোৰিয়াসিছ লক্ষণসমূহ মই কম বাৰু এই সোৰিয়াসিছ বেমাৰটো যদি কাৰোবাৰ আছে আপোনালোকে একদম নিখন্দেহে থাকক এটো কিন্তু ফেডেবল নহয় মানে সংক্ৰমিত বেমাৰ নহয় এই বেমাৰটো ছালৰ বেমাৰ হয় আৰু কেৱল যিজন ব্যক্তিক ধৰিছে সেই বেমাৰটোৱে তেওঁ তাতেহে হৈ থাকে এডুখৰ জাগাৰ পৰা গৈ হয়তো সৰ্ব শৰীৰত হৈ যাব পাৰে তাৰ লক্ষণটো আপুনি দেখিব এই অলপ বাঢ়ি গল আকৌ কম ভাল হোৱা নিচিনা পাব আকৌ বাঢ়ি গৈ থাকিব ঠাণ্ডা দিন আহিলে ই হয়
মানে শুকান শুকান যেটো আপোনাৰ আমাৰ ঘামচি মৰা ছাল এৰাৰ নিচিনাকে পাপৰি চামৰা এৰি এৰি থাকে সদায় নতুন নতুন মৰা ছাল মানে প্ৰডাক্ট হৈ থাকে আৰু মৰি এৰি থাকে তাৰ কাৰণে আপুনি অইলি ব্যৱস্থা কৰিব লাগে কিন্তু মই আয়ুৰ্বেদিকতে বৰ্তমান ভাল পাইছো এলোপেথিকত বহুত টকা খৰচ কৰিলো মই যোৱা 8-9 মাহে এটা মলমৰ দাম আপোনাৰ 520-22 টকা Psoriasis এনেকুৱা এটা বেমাৰ এলোপেথিকে তাৰ কিউৰ ট্ৰিটমেন্ট দিব নোৱাৰে জাস্ট ডমিনেট কৰি ৰাখিব পাৰে বৰ্তমান মই আয়ুৰ্বেদিক কৰি আছো আৰু আয়ুৰ্বেদিকত খোৱা বোৱা কিছু তেওঁলোকে ৰুটিন দিছে খাই আছো হেমতে ঔষধ পাতি লৈ আছো বৰ্তমান ভাল বাৰু দেই মোক তেল দিছে মই তেল লগাই আছো এতিয়া তেল লগাম 1 ঘণ্টামান তেল খুৱাম শৰীৰত তাৰ পিছত 1 ঘণ্টামানৰ পিছত আপোনাৰ গৰম পানী দি গা ধুম তাৰ পিছতে খোৱা কিছুমান ঔষধ দিছে বৰ পৰিমাণী ঔষধ ভাল পাইছো যদি কাৰোবাৰ আপোনালোকৰ মানুহৰ আছে তেতিয়া হলে ভয় নাখাব Psoriasis যদিও বৰ কষ্টদায়ক যাৰ হৈছে বৰ কষ্টদায়ক বেমাৰ কিন্তু ই সংক্ৰমিত নহয় যাৰ হৈছে তাক আসলতে পটকে এৰি থৈ নাযায় এৰি থৈ যাব হলে আপুনি আয়ুৰ্বেদিকৰ আশ্ৰয় ল'ব লাগিব বুলি মই ভাবো আৰু প্ৰথম কালছত মই আই ঘাটি আইদুখ আইজগৰ বুলিয়ে মই বহুখিনি নিয়ম নীতি কৰিলো চহৰে নগৰে গাঁৱে ভূঞে বহুখিনি কৰিলো যিখিনি খাদ্য সমৰ্থ আছিলে ভালো হল এটা মাত্ৰ তেল মই যেটো আয়ুৰ্বেদিক বুলিও ক'ব পাৰে আপুনি জবা কুসুম হেয়াৰ অইল যেটো জবা ফুলৰ তেলৰ দ্বাৰা সৃষ্টি হয় সেই তেলটো লগাই মোৰ ভাল হৈছিল আৰু কিন্তু আকৌ হৈ যায় সেহত এবাৰ মই আয়ুৰ্বেদিক ট্ৰিটমেন্ট কৰিছো ভাল পাইছো আশা কৰিছো যাতে ভাল হওক আশীৰ্বাদ কৰিব যেন মোৰ সেই বেমাৰটোৱে আৰু লগ এৰি